শনিৰ ৰাশি পৰিৱৰ্তনটো কেৱল এটা খগোলীয় ঘটনা নহয়। শনিয়ে যেতিয়া ৰাশি পৰিৱৰ্তন কৰে সেই ৰাশি পৰিৱৰ্তনে আমাৰ গোটেই ব্ৰহ্মাণ্ডত বিশেষ এটা এনাৰ্জি প্ৰবাহিত কৰে আৰু সেই এনাৰ্জিৰ দ্বাৰা আমাৰ জীৱনতো বহুত বেছি গম্ভীৰতম প্ৰভাৱ পৰে কাৰণ শনিয়ে এনেকুৱা এটা গ্ৰহ যি নেকি 2.5 বছৰ পৰ্যন্ত এটা ৰাশিত থাকে। কোনো গ্ৰহই ইমান দিন নাথাকে, শনিয়ে আটাইতকৈ বেছি টাইমলৈকে এটা ৰাশিত বহি থাকে, 2.5 বছৰ ধৰি বহি থাকে। এতিয়া শনিৰ প্ৰত্যেকটো ৰাশিৰ কাৰণে ৰাশি পৰিৱৰ্তনৰ প্ৰভাৱটো কেনেকুৱা হ'ব আমি আজি আলোচনা কৰিম। 29 মাৰ্চ 2025 তাৰিখে শনিয়ে নিজৰ মূল ত্ৰিকোণ ৰাশি কুম্ভ ৰাশি এৰি পেলাই গুৰুৰ সাধাৰণ ৰাশি মীন ৰাশিত প্ৰৱেশ কৰিব। যোৱা 2.5 বছৰ ধৰি শনি আছিলে নিজৰ কুম্ভ ৰাশিত আৰু এতিয়া মীন ৰাশিত প্ৰৱেশ কৰিব। মীন ৰাশি লোকসকলৰ কাৰণে মানে একেবাৰে মাথাতে প্ৰৱেশ কৰিব। এতিয়া আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে শনি পৰিৱৰ্তন ৰাশিফলটো জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। প্ৰথমতে আমি মেষ ৰাশিৰ বিষয়ে জনাম। মেষ ৰাশিৰ কাৰণে অশুভ প্ৰভাৱ দেখুৱাব কাৰণ মেষ ৰাশিৰ এতিয়াই 7.5টো আৰম্ভ হ'ব। 7.5 কি হয় সেইটো বহুতে নাজানিব পাৰে। শনিৰ 7.5 বছৰ এনেকুৱা আহে যিটোক নেকি শনিয়ে আপোনাক বহুত ধৰণৰ ভাল বেয়া অনুভৱ দি যায়। ক'বলৈ গ'লে নিজৰ তুলা শনিৰে জুখি পেলাই আৰু নিজৰ মানে ফালৰ পৰা সকলো প্ৰচেষ্টা কৰে মানুহজনক মানে কয়লাৰ পৰা সোণ বনোৱাৰ কাৰণে। তো এই গোটেই প্ৰচেষ্টাত যিসকল অন্যায়ী লোক, যিসকলে অধৰ্মৰ লগত থাকে, যিসকলে অধৰ্ম কৰি থাকে আৰু যিসকলৰ জন্মকুণ্ডলীত চন্দ্ৰমা পীড়িত হৈ আছে তেওঁলোকৰ কাৰণে বহুত বেছি ঘাতক পৰিণাম দিয়ে শনিদেৱে। আৰু যিসকলৰ চন্দ্ৰমা ৰাহু আৰু শনি দ্বাৰা পীড়িত হৈ নাই, যিসকলে সদায় সৎপথত থাকে, ধৰ্মৰ আচৰণ কৰিবলৈ চেষ্টা কৰে তেওঁলোকক ইমান বেছি ক্ষতি নকৰে। কিন্তু নৰ্মেলি 7.5টো বহুত বেছি আচলতে ভয় লগা এটা পিৰিয়ড বুলি ক'লেও ভুল নহ'ব। আপোনালোকে ৰিস্ক লৈ ভাল পায়, আপোনালোক হৈছে একদম এক্টিভ থাকে, সদায় কিবা এটা নহয় কিবা এটা নতুন কৰিবলৈ আপোনালোকে চেষ্টা কৰে। আপোনালোকে শুই থাকোঁতেনো আপোনালোকৰ ব্ৰেইনটো এক্টিভ হৈ থাকে। মেষ ৰাশিৰ কথা কৈ আছো। তো আপোনালোকে যিহেতু ৰিস্ক লৈ ভাল পায় কিন্তু এই সময়খিনিত আপোনালোকে ৰিস্ক লোৱাটো শুভ নহ'ব। দৌৰা দৌৰিত আপোনালোকে যদি যিকোনো দায়িত্ব পালন কৰে, যিকোনো কাম যদি কৰিবলৈ চেষ্টা কৰে সেইটো আপোনালোকৰ কাৰণে শুভ নহ'ব। যিকোনো কাম কৰোঁতে আপোনালোকে ভালকে বুজি পেলাই কামটো কৰিব লাগিব। আপোনালোকৰ খৰচ বৃদ্ধি আৰু বিদেশ গমন এই বস্তুকেইটা আপোনালোকৰ হ'ব কিন্তু বহুত বেছি ধৈৰ্য আপোনালোকে ৰাখিব লাগিব। খৰচ বৃদ্ধিত নিয়ন্ত্ৰণ কৰিবলৈ যিমান পাৰে চেষ্টা আপোনালোকে কৰিব লাগিব। স্বাস্থ্যত আপোনালোকৰ সমস্যা দেখা দিব, মানসিক টেনচন আপোনালোকৰ বৃদ্ধি হ'ব, লগতে আপোনালোকৰ ভাগৰটো বৃদ্ধি হ'ব। কাম কৰি কৰিও ভাগৰিব পাৰে, কাম নকৰাকৈ এনেও আপোনালোকৰ ভাগৰ লাগি থাকিব পাৰে আৰু মুঠতে ক'বলৈ গ'লে বহুত বেছি আমনি আপোনালোকক শনিদেৱে এই সময়ছোৱাত প্ৰদান কৰিব যেন দেখা গৈছে। আপোনালোকৰ স্বাস্থ্যৰ আপোনালোকে বিশেষ খেয়াল ৰাখিব লাগিব, সেইটো ইগনোৰ নকৰিব নহ'লে আৰু বেছি সমস্যা বাঢ়ি যাব। জীৱন সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হোৱা, প্ৰেমৰ ৰিলেশ্যনবিলাক বেয়া হোৱা আপোনালোকৰ কাৰণে পুৰা দেখা গৈছে। ধন সঞ্চয় আপোনালোকৰ যিমান চেষ্টা কৰিলেও আপোনালোকে কৰিব নোৱাৰিব পাৰে। ধনৰ গতি একেবাৰে মন্দ হ'ব। ধন পোৱা, ধন লাভ কৰাটো আপোনালোকৰ প্ৰব্লেম হোৱা দেখা গৈছে। লোন আপোনালোকে এইটো সময়ত নল'ব। যিকোনো যদি লোন লয় আপোনালোকৰ কাৰণে বহুত বেছি ঘাতক হ'ব পাৰে। যিকোনো বিশেষ নতুন কাম কৰোঁতে বিশ্লেষণ নকৰাকৈ, কুণ্ডলী বিশ্লেষণ নকৰাকৈ একো কাম নকৰাটো ভাল হ'ব। সকলো কামতে আপোনালোকে প্লেনিং যদি নকৰে, ভালকৈ যদি প্লেনিং কৰি যদি আগ নেবাঢ়ে, যিকোনো কাম আপোনালোকৰ বেয়া হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ নাম, আপোনালোকৰ ইমেজ বেয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰমোচনত আপোনালোকৰ বাধা দেখুৱাইছে আৰু বিদ্যাৰ্থীসকলৰ বাবেও ৰিজাল্টবিলাক বিশেষ ভাল হোৱা যেন নাই দেখুওৱা। মুঠতে বিদ্যাৰ্থীৰ কাৰণেও পৰিণামবিলাক মন্দগতিৰ দেখাই আছে। প্ৰমোচনত বাধা দেখুৱাইছে আৰু বিদ্যাৰ্থীৰ কাৰণেও বহু ধৰণৰ বাধা দেখাইছে। বিদ্যাৰ্থীৰ ৰিজাল্টবিলাক বিশেষ ভাল নোহোৱা যেন দেখুৱাইছে। বহুত বেছি কষ্ট কৰাটো দৰকাৰ হ'ব। এতিয়া বেয়া প্ৰভাৱ আছে বুলি আপোনালোকে যদি হাতত হাত থৈ বহি থাকে সেইটো জানো ঠিক হ'ব? গতিকে বেয়া প্ৰভাৱটো আছে, যিটো আছে মই কৈ দিছোঁ, কিন্তু আপোনালোকে সেই হিচাপত আপোনালোকে ভালকে কষ্ট কৰিব লাগিব। প্ৰমোচন যিসকলে পাব বিচাৰে পুৰা লৰালৰি লাগিছে তেওঁলোকেও ধৈৰ্য ধৰিব লাগিব। চাকৰি স্থানান্তৰণ কৰা সকলৰ কাৰণেও অকণমান ধৈৰ্যৰ প্ৰয়োজন হ'ব। নতুন বস্তু আপোনালোকে শিকিব লাগে। এইখিনি সময়ত আপোনালোকে সময়খিনিৰ ভাল ইউজ কৰক। নতুন কিবা এটা স্কিল ডেভেলপ কৰিবলৈ আপোনালোকে চেষ্টা কৰক, তেতিয়া আপোনালোকৰ অনাগত দিনত সহায় হ'ব। ঘৰ সলোৱা, সম্পত্তি কিনা, গৃহ নিৰ্মাণ কৰা এনেকুৱা কামত আপোনালোকৰ বহুত অশুভ। এই সময়খিনিত আপোনালোকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম হাতত নল'ব। সম্পৰ্কবোৰ আপোনালোকৰ বেয়া হ'ব, যিহেতু বেয়া হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে আপোনালোকৰ নিজৰ ফালৰ পৰা আপোনালোকে ধৈৰ্য প্ৰথমতে দেখুৱাব লাগিব। প্ৰেমত আপোনালোকৰ তৃতীয় ব্যক্তিৰ সম্ভাৱনা দেখা গৈছে। থাৰ্ড পাৰ্চনৰ কাৰণে প্ৰেমৰ ৰিলেশ্যন আপোনালোকৰ বেয়া হ'ব পাৰে। বিবাহ পক্ষও আপোনালোকৰ টেঙা জ্বলা আপোনালোকৰ লাগি যাব, অশান্তি আপোনালোকে অনুভৱ কৰিব পাৰে।
হৃদয়ৰ লগত জড়িত ৰোগবিলাকৰ কাৰণে, ব্লাড প্ৰেছাৰ থকা, ৰক্তচাপৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে, মানে যিসকল ৰক্তচাপ ৰোগী বা যিসকলৰ বিষ বেদনা এনি টাইম চলিয়ে থাকে মাজে মাজে, তেওঁলোকৰ কাৰণে একেবাৰে অশুভ সময়। আপোনালোকৰ আলস্য বৃদ্ধি হ'ব, লগতে আপোনালোকৰ ৰোগ প্ৰতিৰোধক ক্ষমতাটো কমিব। গতিকে আপোনালোকে যদি ভালকৈ ব্যায়াম চ্যায়াম কৰি নাথাকে তেতিয়াহ'লে এলাহটো বেছি বাঢ়ি পেলাই একেবাৰে ৰোগ প্ৰতিৰোধক ক্ষমতাটো কমি যাব। আপোনালোকে সাৱধান হ'ব লাগিব, দুৰ্বল আপোনালোকে অনুভৱ কৰিব পাৰে। 2025 আৰু 2026ত আপোনালোকৰ কিবা চাৰ্জাৰী হোৱা বা দুখ পোৱা এনেকুৱা ধৰণৰ সম্ভাৱনাও দেখা গৈছে। দুখ পাই পেলাই চাৰ্জাৰী কৰিবলগীয়াও হ'ব পাৰে আৰু এনেও আপোনালোকৰ কিবা অপাৰেশ্যন হ'ব পাৰে। দেউতাকৰ লগত সম্পৰ্ক বেয়া হোৱা দেখা গৈছে। বাণীত আপোনালোকে কৰ্কশ আপোনালোকৰ বাণী হ'ব, বাণী সংযমিত আপোনালোকে কৰিব লাগিব, নহ'লে আপোনালোকৰ ৰিলেশ্যনশ্বিপ বিলাক আৰু বেছি বেয়ালৈ গুচি যাব। ভাগ্যত বিভিন্ন ধৰণৰ বাধা আপোনালোকে দেখা পাব। চন্দ্ৰৰ ওপৰত যদি আপোনালোকৰ ৰাহু আৰু শনিৰ দৃষ্টি আছে তেতিয়াহ'লে মানসিকভাৱে আপোনালোকে হাৰি যাব, মানসিকভাৱে আপোনালোকে ভাগি পৰাৰ সম্ভাৱনা দেখা গৈছে। নিৰামিষ আপোনালোকে খাব লাগে, উপায় দিছোঁ মই এইকেইটা লাষ্টত। ফল কথনখিনি মই আপোনালোকক কৈ দিলোঁ। আপোনালোকে যিমান পাৰে নিৰামিষ ভাত খাবলৈ চেষ্টা কৰিব, নিৰামিষ খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আৰু গোটেই সপ্তাহটোত যদি নিৰামিষ খাবও নোৱাৰে তেতিয়াহ'লে মঙলবাৰ, শনিবাৰ, বৃহস্পতিবাৰ এইকেইটা দিনত আপোনালোকে নিৰামিষ খাবই খাব। যোগ প্ৰাণায়াম আদি আপোনালোকে সহায় ল'ব আৰু দৈনিক আপোনালোকে দুৰ্গা কৱচৰ পাঠ কৰিব, মানে দেৱী কৱচৰ আপোনালোকে পাঠ কৰিব, অত্যন্ত শুভ ফল পাব। এই নিয়মকেইটা যদি আপোনালোকে পালন কৰে তেতিয়াহ'লে আপোনালোকৰ বহুতখিনি ৰিলিফ পাব। আৰু যিখিনি মই ফল কথন ক'লোঁ সেইখিনি বেছিকে হ'ব যিসকলৰ শনি আৰু চন্দ্ৰমাৰ দৃষ্টি সম্পৰ্ক আছে আৰু যিসকলৰ শনি চন্দ্ৰমাক মানে পীড়িত, শনিয়ে চন্দ্ৰমাক পীড়িত কৰি থোৱা নাই, তেওঁলোকৰ ইমান এটা সমস্যা নাই দেখুৱা, বেছি চিন্তা কৰিব নালাগে। তেওঁলোকেও সমস্যা পাব, মই এইটো কোৱা নাই যে সমস্যা নহ'ব, কিন্তু অলপ কম হ'ব। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষৰ বাবে সঁচাকৈ ক'বলৈ গ'লে বৰ ধুনীয়া সময়, বৃষৰ কাৰণে আটাইতকৈ ভাল যেন দেখা পোৱা গৈছে। বৃষৰ কিছুমান দায়িত্ব বাঢ়িব, দায়িত্ববিলাক আপোনালোকে পালন কৰিবলৈ চেষ্টা কৰিব। যিকোনো সফলতাৰ আপোনালোকৰ যোগ বনিব, সুযোগ আপোনালোকে পাব। কৰ্মপ্ৰিয় আপোনালোকে, মেহনতি, আপোনালোকে কনষ্টেণ্টলি মেহনত কৰি ভাল পায়, আপোনালোকে স্থিৰ হৈ পেলাই মেহনত কৰি ভাল পায়। গতিকে লাহে লাহে যিহেতু আগবঢ়া মানুহ আপোনালোকৰ কাৰণে প্ৰব্লেম নাই, আপোনালোকৰ কাৰণে খুব ভাল সময়। সুখ সুবিধা বৃদ্ধি হ'ব, ধন লাভৰ বৃদ্ধি হ'ব, আয় বৃদ্ধি হ'ব। জীৱনত আপোনালোকে ৰিস্ক ল'লেও সিমানহে ল'ব যিমানটো সহিব পাৰে, সেইটো খালি খেয়াল ৰাখিব। এনেকুৱা ৰিস্ক লৈ নল'ব আৰু ভাল সময় বুলি যিটো নেকি আপোনালোকে সহিবই নোৱাৰে। স্বাস্থ্যত কিন্তু কিছুমান কমজুৰি আহিব, সেইটো নোহোৱাকৈ নাথাকে। আৰু সম্পৰ্কবোৰৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব। যিবিলাক ৰিলেশ্যনশ্বিপ আপোনালোকে বনাইছে বা আপোনালোকৰ ঘৰুৱা হওক বাহিৰা হওক, সেই সম্পৰ্কবিলাক বিশেষকৈ আত্মীয় স্বজনৰ লগত সম্পৰ্ক আপোনালোকৰ ভাল দেখাইছে। স্বাস্থ্যৰ কিন্তু অকণমান দুৰ্বলতা আহিব পাৰে, সেইটোত কেয়াৰ ল'ব লাগিব। পুৰণা আপোনালোকৰ জনা বনাই থৈছিলে সেইবিলাকে আপোনালোকক লাভ দিব আৰু ডাঙৰ নিৱেশ কৰাও আপোনালোকৰ কাৰণে এইখিনি সময়ত শুভ হ'ব। শিকিব বিচৰাসকল, যিসকলে যিবিলাক বিষয় শিকিব বিচাৰে এইখিনি সময়ত আপোনালোকে এডমিশ্যন লৈ লওক, পুৰা শিকক। শিকাৰ কাৰণে, অধ্যয়ন কৰাৰ কাৰণে, স্কিল ডেভেলপ কৰাৰ কাৰণে বহুত 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 বেছি ভাল সময় দেখা গৈছে। প্ৰেম আৰু সন্তানক লৈ অৱশ্যে অলপমান চিন্তা থাকিব, কিন্তু বহুত বেছি চিন্তাও নহয়, কিন্তু অকণমান চিন্তা বনি থাকিব। প্ৰেমত সৰু সুৰা ঘাট প্ৰতিঘাত থাকিব পাৰে বা সন্তানক লৈ অকণমান চিন্তা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে বহুত বেছি শুভ সময়। চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি লোকসকলৰ কাৰণেও অত্যন্ত শুভ সময় দেখা গৈছে। পদোন্নতি হোৱাৰ সম্ভাৱনা আপোনালোকৰ কাৰণে বনিছে। বিদ্যাৰ্থীৰ বাবে, পৰীক্ষাৰ্থীৰ বাবে অত্যন্ত শুভ। যিসকলে প্ৰতিযোগী পৰীক্ষাৰ কাৰণে তৈয়াৰী কৰি আছে তেওঁলোকৰ কাৰণেও অত্যন্ত শুভ দেখাইছে। ভাগ্যৰ আপোনাৰ সহযোগ এইবিলাক ক্ষেত্ৰত আপোনালোকে পাব। ভাগৰ আৰু কমৰৰ বিষ অৱশ্যে আপোনালোকক আমনি কৰিব। কাম বেছি হ'লে কমৰৰ বিষ হোৱা, ভাগৰ লগা, এইটো স্বাভাৱিক কথা। অকণমান চাব, কেয়াৰ ল'ব, কিন্তু সেইবিলাক আপোনালোকৰ কামৰ কাৰণে বেছি হোৱাটো দেখা গৈছে। ডায়েবেটিছ পেচেণ্টৰ বাবে কিন্তু অকণমান সাৱধান মানি সিহঁতে অকণমান সাৱধানে থাকিব লাগিব আৰু হৃদয় ৰোগীসকলেও অকণমান সাৱধান হ'ব লাগিব। বাকী আপোনালোকৰ কাৰণে ভালেই দেখাইছে, বিশেষ একো অশুভ আপোনালোকৰ কাৰণে নাই দেখুওৱা। নৰ্মেলি ক'বলৈ গ'লে বহুত ভাল আপোনালোকৰ কাৰণে এই গোচৰৰ প্ৰভাৱটো। আপোনালোকৰ বিজয় নিশ্চিত যেন দেখা গৈছে। উপায় হিচাপত এই সময়খিনি যদি আৰু অকণমান ভাল কৰিবলৈ বিচাৰিছে, উপায় হিচাপত আপোনালোকে কি কৰিব? শনি আৰু মঙলবাৰে আপোনালোকে হনুমান চালিচা পাঠ কৰক আৰু যিকোনো দুৰ্গা মন্দিৰ বা হনুমান মন্দিৰত আপোনালোকে দৰ্শন কৰি মিঠা দিয়ক, ঘিউৰ চাকি দিয়ক, আপোনালোকৰ কাৰণে একদম মংগল কঢ়িয়াই আনিব এই উপায়টোৱে। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে কেনেকুৱা হ'ব শনিৰ প্ৰভাৱ? মিথুন ৰাশিৰ শনি থাকিব দশম স্থানত। দশম স্থানৰ শনিয়ে কণ্টক বুলি কোৱা হৈছে। ইনে নৰ্মেলি দশম স্থানৰ শনি আপোনালোকৰ কেৰিয়াৰৰ বৃদ্ধিৰ কাৰণে, যিকোনো আপোনালোকে কাৰ্যক্ষেত্ৰত বৃদ্ধি কৰাৰ কাৰণে, মানে স্প্ৰেড হোৱাৰ কাৰণে খুব ভাল। কিন্তু এইটো কিছু কিছু ক্ষেত্ৰত কণ্টক বুলি কৈছে, কিন্তু তথাপি ইমান একো বেয়া প্ৰভাৱ আপোনালোকৰ কাৰণে নহয়। অষ্টম আৰু নৱমপতি হৈ পেলাই দশমত শনি বহিব, বৃদ্ধি দিব, আপোনালোকৰ ভাগ্য বৃদ্ধি কৰাব, কেৰিয়াৰ আদিৰ ক্ষেত্ৰত আপোনালোকৰ বৃদ্ধি কৰাব, চাকৰিৰ ক্ষেত্ৰত, প্ৰমোচনৰ ক্ষেত্ৰত এইবিলাকতো আপোনালোকে হেল্প পাব পাৰিব। মিথুন ৰাশিৰ স্বভাৱ হৈছে তেওঁলোকে বুদ্ধিমান হয়, বহুত চতুৰ হয়, বহুমুখী প্ৰতিভাৰ ধনী। যিকোনো বস্তু খুব কম সময়ৰ ভিতৰতে তেওঁলোকে শিকি ল'বলৈ পাৰে, গতিকে তেওঁলোকৰ বেছি সমস্যা কোনো বস্তুতে ইমান নহয়।
কেৰিয়াৰত আপোনালোকে জিলিকিবলৈ ৰেডি হওক, খালি মেহনত আপোনালোকে কৰিব লাগে। কেৰিয়াৰত জিলিকাৰ সময় আপোনালোকৰ কাৰণে আহি গ'ল। 29 তাৰিখৰ পৰা শনি পৰিৱৰ্তন হোৱাৰ লগে লগে আপোনালোকৰ কেৰিয়াৰত যি আপোনালোকে চেঞ্জেছ কৰিম বুলি ভাবে অকণমান চালি জাৰি চাই পেলাই আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে। ধৈৰ্য ধৰি পেলাই কিন্তু কামবিলাক কৰিব, দৌৰা দৌৰিকে যি টি কৰিম বুলি কৰি নিদিব। কেৰিয়াৰৰ লগতে আপোনালোকৰ ধন বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। 2025ৰ পৰা 2027 লৈকে আপোনালোকে খুব মেহনত কৰক। অনাগত দিনতো এই বছৰকেইটাই আপোনালোকক লাভ প্ৰদান কৰি থাকিব। আপোনালোকৰ 25ৰ পৰা 27ৰ ভিতৰতে সকলো ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে, কিন্তু তথাপিতো আপোনালোকে কষ্ট কৰি থাকক। কষ্টৰ লগ কিন্তু নেৰিব। কষ্টৰ পৰাই হয়তো আপোনালোকৰ গোটেইবিলাক ইচ্ছা পূৰণ হ'ব। নতুন জব, নতুন প্ৰমোচন, চাকৰিৰ স্থানান্তৰণ বা ট্ৰান্সফাৰ আদিৰ আপোনালোকৰ যোগ বনিব। আৰ্থিক আপোনালোকৰ স্থিতিটো ঠিক হ'ব, মজবুত হ'ব, স্থিৰ হ'ব। এইটো এটা ভাল পইণ্ট আপোনালোকৰ কাৰণে। ভালকৈ বুজি লৈ আপোনালোকে চালি জাৰি চাই যদি নিৱেশ কৰে, সেই নিৱেশেও আপোনালোকক অনাগত দিনত অত্যন্ত লাভ দি যাব। ভালকৈ আপোনালোকে টোপনি পুৰাবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ দিশত এইটো বৰ কেয়াৰ ল'ব। মোৰ নিজৰে টোপনি কম হৈ আছে বাৰু এইকেইদিন, তথাপিতো মই কৈছোঁ, মই নিজে মিথুন ৰাশিৰ হয়। আপোনালোকে যিসকল মিথুন ৰাশি ভালকৈ টোপনি ল'বলৈ চেষ্টা কৰিব। টোপনি কিন্তু ভালকৈ পূৰণ নহ'লে আপোনালোকৰ অকণমান শাৰীৰিক সমস্যা হ'ব। মোৰ নিজৰে বৰ্তমান হৈ আছে, কাৰণ দুটা চেনেল চলাওঁতে, ভিডিঅ' বনাওঁতে বাকী বেলেগ কাম কৰোঁতে মই টোপনি যাবলৈ সময় নোপোৱা হৈছোঁ। গতিকে টোপনি আপোনালোকে নিশ্চিতভাৱে ল'ব, আপোনালোকৰ কাৰণে ভাল হ'ব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ ভাল হ'ব। বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে অশুভতা কিছু কিন্তু দেখিবলৈ পাব পাৰে, কিন্তু ইমান বেছি অশুভতা নাহে। আপোনালোকে চম্ভালিব পাৰিব। চম্ভালি ল'লে আপোনালোকৰ টেনশ্যন ফ্ৰী হৈ যাব, কাৰণ গুৰুৰ দৃষ্টিটোও থাকিব। ইমান বেছি অশুভতা আপোনালোকৰ নাহে। বিদেশ যাবলৈ আপোনালোকৰ কাৰণে শুভ যোগ দেখুৱাইছে। বিদেশ যদি যাম বুলি ভাবিছে যাব পাৰে। অদৰকাৰী খৰচবিলাকত আপোনালোকে অকণমান গুৰুত্ব কমাই দিয়ক। অদৰকাৰী ব্যয়বিলাক অকণমান সন্তুলিত কৰিবলৈ চেষ্টা কৰিব। অৱশ্যে আপোনালোকৰ অদৰকাৰী ব্যয়বিলাক এই বছৰৰ এই তাৰিখৰ পৰা আপোনালোকৰ কমি যোৱাটো দেখা গৈছে শনিদেৱৰ কৃপাত। সমস্যা বিভিন্ন ধৰণৰ যদি চলি আছিলে আপোনালোকৰ জীৱনত, তাৰ পৰা আপোনালোকে মুক্তি পাব পাৰিব। তাৰো যোগ আপোনালোকৰ কাৰণে দেখা গৈছে। মাকৰ কিন্তু আপোনালোকৰ স্বাস্থ্য বেয়া হ'ব। মাকৰ খেয়াল ৰাখিব লাগিব যদি লগতে থাকে। আপোনালোকে যদি বহুত বৃদ্ধা হৈ গৈছে তেতিয়াহ'লে আপোনালোকে মাজে মাজে চেকআপ কৰাই থকাটো ভাল হ'ব। পইচা আপোনালোকে দীৰ্ঘ অৱধিৰ কাৰণে যদি নিৱেশ কৰে তেতিয়াহ'লে খুব ভাল হ'ব। মিউচুৱেল ফাণ্ড দীৰ্ঘ অৱধিৰ কাৰণে যিবিলাক ষ্টকত নিৱেশ কৰে ষ্টকতো কৰিব পাৰে, মুঠতে ভাল হ'ব। পইচা জমা কৰক আপোনালোকে, তেতিয়া আপোনালোকৰ 2026 আৰু 27 আৰু উন্নত হ'ব। 25ত আপোনালোকে অকণমান ছেভিংছ কৰক, অকণমান ইনভেষ্টমেণ্ট কৰক, তেতিয়া আপোনালোকৰ আৰ্থিক উন্নতিটো 26 আৰু 27ত দ্ৰুতগতিত দেখা গৈছে। ঘৰ গাড়ী আদি হোৱাৰ সম্ভাৱনা দেখা গৈছে। বেলেগে য'ত নেকি এনেকুৱা সময়ত ঘৰ গাড়ী বিক্ৰী কৰিব লাগে, আপোনালোকৰ কাৰণে কিনাৰ সুযোগহে দেখা গৈছে। গতিকে আপোনালোকৰ কাৰণে ভাল খবৰ এইটো। আপোনালোকৰ বহুতো নতুন আপোনালোকৰ কিবা সুযোগ প্ৰাপ্তি কৰিব পাৰে। নতুন কথা আপোনালোকে শিকিবলৈ যত্ন কৰক, আৰু আপোনালোকে এনেও শিকিয়ে থাকে, সেইকাৰণে বেছি প্ৰব্লেম নাই। আৰু শিকিবলৈ নিজকে আপডেট কৰিবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা ছাত্ৰ ছাত্ৰীৰ বাবে আৰু পৰীক্ষাৰ্থীসকলৰ বাবে নতুন আপোনালোকৰ সুযোগ আহিব। যিবিলাকে প্ৰতিযোগী পৰীক্ষাৰ কাৰণে তৈয়াৰী কৰি আছে তেওঁলোকৰ কাৰণেও বিশেষ ভাল সময়। আপোনালোকে মেহনত কৰক, মেহনতে আপোনালোকক সফলতা প্ৰদান কৰিব। শিকিবলৈ নিজকে আপডেট কৰিবলৈ নেৰিব। সেইটো এৰিলেই আপোনালোকৰ জীৱনৰ যিখিনি শুভ বস্তু সমাপ্তি হৈ যাব। আপোনাৰ গ্ৰোথক লৈ, আপোনাৰ নিজৰ গ্ৰোথক লৈ পেলাই আপোনাৰ আশে পাশে থকা বা আপোনাৰ পৰিবাৰজনৰ মানুহৰে হিংসা লাগিব পাৰে। মনত কৰবাত নহয় কৰবাত আপোনাৰ প্ৰতি হিংসা ভাৱ থাকিব পাৰে, লাগিলে যিমান নিজৰ মানুহে নহওক কিয়। পুৰণা বেমাৰ আপোনালোকৰ কিন্তু উকাব পাৰে। সেইটো এটা সমস্যা, পুৰণা ৰোগে দেখা দিব পাৰে। আপোনালোকৰ কাৰণে ৰিমেডি হিচাপত বা নিয়ম হিচাপত, প্ৰতিকাৰ হিচাপত কি কৰিব? দুৰ্গা কৱচৰ আপোনালোকে নিতৌ পাঠ কৰক, দেৱী কৱচৰ, আৰু নিতৌ আপোনালোকে লক্ষ্মী চালিচা পাঠ কৰক। এই দুটা যদি নিয়ম আপোনালোকে ডেইলি কৰি থাকে তেতিয়াহ'লে আপোনালোকে একো অসুবিধা নাই, ধুনীয়াকৈ আপোনালোকৰ 2.5 বছৰ পাৰ হৈ যাব। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে কি আছে আহকচোন চাওঁ। কৰ্কট ৰাশিৰ লোকসকলৰ কাৰণে ভাগ্যস্থানত শনিৰ গোচৰ হ'ব। সময় আপোনালোকৰ 2.5 বছৰে আপোনালোকৰ জীৱনত যিমানবিলাক সংঘৰ্ষ হ'ল, এতিয়া লাহে লাহে সংঘৰ্ষবিলাক কমাৰ আৰম্ভ কৰিব। মানে স্থিতি আপোনালোকৰ পক্ষে আহিব এতিয়া লাহে লাহে। বহুত দৌৰাদৌৰি নকৰিব, দৌৰাদৌৰিকৈ নাহেও কোনো সময়। লাহে লাহে মন্দগতিত আহিব। আপোনালোকে ভালকৈ নিজৰ কামবিলাক আগুৱাবলৈ চেষ্টা কৰিব লাগে। দৌৰাদৌৰি কোনো ক্ষেত্ৰতে নকৰিব। নতুন সুযোগ আপোনালোকৰ 2026 আৰু 2027 ফালে আপোনালোকৰ অপেক্ষা কৰি আছে। এইটো বছৰত অকণমান মন্দগতি থাকিলেও কথা নাই, ধৈৰ্যৰে আপোনালোকে আগবাঢ়িব লাগিব। ভাগ্যস্থানত শনি বহি পেলাই আপোনালোকক লাভ প্ৰদান কৰিব। ধৰ্ম, ভাগ্য এইবিলাকৰ লগত জড়িত কৰিব। যাত্ৰা আপোনালোকক দিব। বিভিন্ন ধৰণৰ সুযোগ আপোনালোকক প্ৰদান কৰিব। আপোনালোকৰ জীৱনটো যিখিনি সংঘৰ্ষ হৈ আছিলে তাৰ শুধৰণি এতিয়া আহিব, শুধৰণি আৰম্ভ হ'ব। গতিকে নিজকে আপোনালোকে আপডেট কৰিব লাগে। ঋণ মুক্তি আপোনালোকে এই বছৰত কৰিব পাৰিব। ঋণ মুক্তিৰ এইটো এটা বিশেষ ভাল খবৰ আপোনালোকৰ কাৰণে। ধনৰ খৰচ কিন্তু আপোনালোকৰ বাঢ়িব, কিন্তু আপোনালোকে ছেভিংছত ধ্যান দিলে সেইটো প্ৰব্লেমৰ পৰা আপোনালোকে ওলাব পাৰিব।
প্ৰমোশনৰ সম্ভাৱনা আছে, জব পৰিৱৰ্তন আদিৰ আপোনালোকৰ নতুন নতুন সুযোগ বনিব পাৰে। কষ্ট হ'ব কিন্তু আপোনালোকৰ পৰিণামো সেইমতে পাব। কষ্টটো কৰিবই লাগিব, ট্ৰান্সফাৰ আদিও আপোনালোকে ল'ম বুলিলে ল'ব পাৰিব। সব ক্ষেত্ৰতে আপোনালোকৰ অলপমান বেছি মেহনত কৰিবলগীয়া হ'ব, কিন্তু আপোনালোকে পৰিণামটো লাভ কৰিব পাৰিব। প্ৰতিযোগী পৰীক্ষাৰ লোকসকলৰ আপোনালোকৰ কাৰণে বিশেষ সুযোগ আহিব। প্ৰতিযোগী পৰীক্ষাৰ কাৰণে যিসকলে মেহনত কৰি আছে তেওঁলোকৰ 2026-2027 ফালে খুব ভাল সুযোগ আহিব। উচ্চ শিক্ষাৰো আপোনালোকৰ যোগ বনিব। আপোনালোকৰ নতুন স্কিল ডেভেলপ কৰাৰ এখিনি সময় নতুন স্কিল আপোনালোকে কিবা এটা শিকিব লাগে, কিবা এটা আপোনালোকে মাষ্টাৰ বনিবলৈ চেষ্টা কৰিব লাগে। নিজতকৈ ডাঙৰ মানুহৰ লগত আপোনালোকে সম্পৰ্ক ভুলতো বেয়া নকৰিব। তেওঁলোকৰ লগত যিমানে সম্পৰ্ক ভালে ৰাখিব সিমানে আপোনালোকৰ ভাগ্য ভালে থাকিব। ঘৰ গাড়ী এইবিলাক যদি কিনিম বুলি ভাবিছে আপোনালোকে নিশ্চিত হৈ কিনিব পাৰে, একো অসুবিধা নাই। 2026 আৰু 27 আপোনালোকৰ বিবাহৰ যোগ বনিছে। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখা গৈছে। ব্যায়াম প্ৰাণায়াম যোগ এইবিলাকত আপোনালোকে মনোনিৱেশ কৰিব লাগে আৰু পুষ্টিকৰ সুষম আহাৰ আপোনালোকে গ্ৰহণ কৰিব লাগে। বেছিকে মছলা দিয়া পুৰা ভজা এইবিলাক আপোনালোকে যিমান পাৰে কম খাব লাগে। ধৰ্মত মতি আপোনালোকৰ হোৱাটো দেখা গৈছে। দান পুণ্য এইবিলাকত আপোনালোকৰ ৰুচি বাঢ়িব। কেছ মামলাটো আপোনালোকৰ পক্ষে দেখাইছে, বিজয় দেখাইছে। কেছ মামলাত নিৱেশ আপোনালোকে কৰিব পাৰে আৰু পেণ্ডিং কামবিলাক আপোনালোকে পূৰ্ণ কৰিব আৰু ঋণৰ কাৰণে ঋণ মুক্তি হোৱাৰ কাৰণে আপোনালোকে তৈয়াৰী কৰিব লাগে। আপোনালোকৰ কাৰণে যদি মই প্ৰতিকাৰ বা উপায় হিচাপে দিওঁ, আহত গছৰ তলত আপোনালোকে গুৰুবাৰ আৰু শনিবাৰ এই দুইটা দিনতে আপোনালোকে আহত গছৰ তলত পানী ঢালি পেলাই পৰিক্ৰমা কৰিব পাৰে আৰু আপোনালোকে শনিবাৰে মঙ্গলবাৰে হনুমান চালিচাৰো পাঠ কৰিব পাৰে। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে কি আছে? সিংহ ৰাশিৰ কাৰণে আৰম্ভ হ'ব শনিৰ ঢৈয়া। শনিৰ ঢৈয়া যেহেতু আপোনালোকৰ কাৰণে আৰম্ভ হ'ব, শনিৰ গোচৰ আপোনালোকৰ কাৰণে অষ্টমত হ'ব। গতিকে আপোনালোকে সাৱধানটো হ'বই লাগিব, তাত কোনো সন্দেহ নাই। আপোনালোকৰ চিন্তাধাৰা যিবিলাক মানে ধৰক আপোনালোকে নৰ্মেলি ভাবি থাকে, আপোনালোকে লাইম লাইটত থাকিবলৈ বিচাৰে, আপোনালোকে নিজে আপোনালোকে জিলিকিবলৈ বিচাৰে, সদায় উচ্চ আকাংক্ষাৰে আপোনালোকে ভৰি থাকে। কিন্তু কেতিয়াবা কেতিয়াবা কি হয়, আপোনালোকৰ সেইবিলাক হওঁতে হওঁতে মাজতে অহংকাৰো বেছি হৈ যায় আৰু তাৰে আপোনালোকে জোৰমানাও ভৰিব লগা হৈ যায় আৰু আপোনালোকৰ কাৰণে সমস্যাৰ সৃষ্টি হৈ যায়। জীৱনত আপোনালোকৰ বৰ্তমান এইখিনি সময়ত সংঘৰ্ষ বৃদ্ধি হোৱা যেন দেখা গৈছে। নিজকে মজবুত আপোনালোকে বনাবলৈ চেষ্টা কৰিব লাগিব, আপডেট কৰিব লাগিব, সহ্য আৰু ধৈৰ্যৰ গুণ বঢ়াব লাগিব আৰু নতুন নতুন বস্তু শিকাত আপোনালোকে মনোনিৱেশ কৰিব লাগিব। গম্ভীৰ আৰু গাঢ় চিন্তা আপোনালোকে বিকশিত কৰাৰ কাৰণে খুব ভাল সময় এইটো। আৰ্থিক আপোনালোকৰ বহুত ক্ষতি দেখাইছে। ধনৰ ক্ষেত্ৰত আপোনালোকৰ বিভিন্ন ধৰণৰ বাধা দেখা গৈছে। সম্পৰ্কবোৰত ভুল বুজাবুজি হ'ব, আত্মীয় স্বজনৰ লগত হওক, প্ৰেমিকাৰ লগত হওক বা আপোনালোকৰ পত্নীৰ লগত হওক বা স্বামীৰ লগত হওক আপোনালোকৰ ভুল বুজাবুজি বৃদ্ধি হ'ব। পেটৰ সমস্যা হ'ব, গাঁঠিৰ বিষ হ'ব, বিভিন্ন ধৰণৰ সমস্যাই আপোনালোকক এই সময়ত আগুৰিব পাৰে। অতীতৰ নিৱেশে অৱশ্যে আপোনালোকক কিছু লাভ দিব, কিন্তু অদৰকাৰী খৰচবিলাক বাঢ়ি পেলাই সেই লাভখিনিও আপোনালোকৰ সমাপ্তি হৈ যোৱা যেন দেখা গৈছে। শ্বেয়াৰ মাৰ্কেটত নিৱেশ কৰাটো একেবাৰে নিষেধ। ভুলতো আপোনালোকে পইচা নিৱেশ নকৰিব, পইচা আপোনালোকৰ ডুবি যাব পাৰে আৰু ধাৰো নিদিব, ধাৰ দিলেও আপোনালোকৰ পইচা ফচি যাব পাৰে। 2027লৈ অকণমান আৰ্থিক অৱস্থাটো ঠিক হ'ব, কিন্তু 2027লৈ এতিয়াও 2 বছৰ আছে, গতিকে সাৱধান হ'ব লাগিব। গুপ্ত বিভাগৰ লগত জড়িত যিসকল ব্যক্তি মানে আজীৱিকাটো যাৰ গুপ্ত বিভাগৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে অৱশ্যে এইখিনি সময়ত অকণমান শুভতা দেখা গৈছে। শুভ ফল তেওঁলোকে প্ৰাপ্তি কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে সফলতা একদম বাধিত হৈ যাব, গতি একদম আপোনালোকৰ মন্দ হৈ যাব, পঢ়াত মন নালাগিব, বিভিন্ন ধৰণৰ অদৰকাৰী কথাত মন লাগিবলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰতো আপোনালোকৰ বিশেষ শুভপ্ৰদ নহয়, পদ প্ৰতিষ্ঠা পোৱাত আপোনালোকৰ বাধা উৎপন্ন হ'ব। মানসিক অস্থিৰতাই আপোনালোকৰ জীৱনত সমস্যা আনিব পাৰে, সমস্যা আপোনালোকৰ বঢ়াই তুলিব পাৰে। পৰিয়ালত চিন্তাজনক স্থিতি উৎপন্ন হ'ব পাৰে আৰু পৰিয়ালত কিছুমান এনেকুৱা সালসলনি হ'ব যিসমূহে আপোনালোকক চিন্তাত পেলাব পাৰে, গতিকে সাৱধান হ'ব লাগিব। ডাঙৰ বস্তু কিনা বেচা কৰোঁতে আপোনালোকে সাৱধান হ'ব। পৰাপক্ষত এইখিনি সময় আপোনালোকে এভইড কৰাটোৱে ভাল হ'ব সেইবিলাক কথাক লৈ। অভাৰঅল আপোনালোকৰ গোটেইকেইটা পক্ষতে ক'বলৈ পাই মই দুখিত, কিন্তু অশুভ পৰিণাম দেখা গৈছে। পাৰ্চনেলি আপোনালোকে জন্মকুণ্ডলী যদি বিশ্লেষণ কৰে, ভালকৈ বিশ্লেষণ কৰি ৰিমেডি আপোনালোকে ল'ব পাৰিব। শনি আৰু মঙ্গলৰ এতিয়া উপায় হিচাপে আপোনালোকে কি কৰিব? উপায় হিচাপে আপোনালোকে শনিবাৰ আৰু মঙ্গলবাৰে আপোনালোকে মজৰং বানৰ পাঠ কৰিব আৰু নিতৌ আপোনালোকে দেৱী কৱচৰ যদি পাঠ কৰে এই অশুভতাখিনি বহুতখিনি আপোনালোকৰ মানে সাম কাটিব পাৰিব। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ ক'ত হ'ব গোচৰ? কন্যা ৰাশিৰ হ'ব 7ম স্থানত শনিৰ গোচৰ। এতিয়া কন্যা ৰাশিৰ কাৰণে কি হ'ব? ধৈৰ্য, আত্মচিন্তন বা আপোনালোকৰ এনেকুৱা ধৰণৰ যিবিলাক মানসিক যিবিলাক প্ৰভাৱবিলাক আমাৰ
সেইবিলাকত অকণমান গুৰুত্ব দিব লাগিব, ধৈৰ্য ধৰিব লাগিব, আত্মচিন্তন কৰিব লাগিব, যিকোনো কাম কৰোঁতে ভাবি চিন্তি আপোনালোকে কৰিব লাগিব। দাম্পত্য আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ সাল সলনি দেখুৱাইছে, সেই সাল সলনিটো কিছুমানৰ ক্ষেত্ৰত পজিটিভো হ'ব পাৰে, কিছুমানৰ ক্ষেত্ৰত নিগেটিভো হ'ব পাৰে। স্বাস্থ্যৰ বাবে আপোনালোকৰ অশুভ পৰিণাম দেখা গৈছে, গাঁঠিৰ বিষ, পেটৰ বেমাৰ এইবিলাকৰ সমস্যা আপোনালোকৰ বনি থাকিব। এলাহ আপোনালোকৰ বাঢ়িব আৰু আপোনালোকৰ হাৰ্টৰ যিসকল হাৰ্টৰ পেচেণ্ট সেইসকলক বিশেষ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব। অধিক ব্যয় আপোনালোকৰ হ'ব, নিয়ন্ত্ৰণ কৰাটো দৰকাৰী হ'ব, অধিক ব্যয় আপোনালোকক জুৰুলা কৰিব পাৰে। গতি সফলতাৰ বহুত মন্দ, গতিকে সাৱধান হ'ব লাগিব, অকণমান নিজকে মজবুত বনাব লাগিব। ছেভিংছ আপোনালোকে কৰিব লাগিব, ছেভিংছক গুৰুত্ব আপোনালোকে দিব লাগিব। ব্যৱসায়ত আপোনালোকৰ পৰিৱৰ্তন শুভপ্ৰদ হ'ব, কিন্তু আৰম্ভণিতে আপোনালোকক মানসিক কষ্ট দিব পাৰে। নতুন বেপাৰ আপোনালোকে আৰম্ভণি কৰিব পাৰে, কিন্তু পাৰ্টনাৰশ্বিপত যদি কৰে অকণমান সাৱধান হ'ব লাগিব। বিদ্যাৰ্থীৰ কাৰণে সফলতাৰ মন্দগতি দেখা গৈছে, মেহনত বহুত বেছি কৰিব লাগিব, নহ'লে আপোনালোকৰ বহুত বেছি বেয়া প্ৰভাৱ দেখা যাব পাৰে। প্ৰতিযোগী পৰীক্ষাৰ কাৰণে তৈয়াৰী কৰা সকলৰ বাবেও সময় শুভই দেখুৱাইছে, কিন্তু সময় যদি ব্যৰ্থ কৰে তেওঁলোকৰো সময়খিনি অশুভ প্ৰভাৱদায়ী হৈ যাব। মাতা পিতাৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে দৃষ্টি ৰাখিব, যদি বৃদ্ধ হৈ গৈছে তেতিয়াহ'লে মাজে মাজে আপোনালোকে চেকআপ কৰাই থকাটো ভাল হ'ব। স্বাস্থ্যহানি, অনিদ্ৰা এইবিলাক আপোনালোকৰ কাৰণে এইবাৰ দেখুৱাইছে। নিয়মিত আপোনালোকে প্ৰাণায়াম কৰিব লাগে, স্বাস্থ্যৰ আপোনালোকে ধ্যান দিব লাগে। পুৰণা বেমাৰে আপোনালোকক সমস্যা কৰিব পাৰে। কাৰ্যক্ষেত্ৰত আপোনালোকে অধিক প্ৰবলতাৰে তৈয়াৰী কৰাটো উচিত হ'ব, নহ'লে আপোনালোকৰ কামবিলাক নবনিব। কেছ মামলাত আপোনাৰ সপক্ষে থাকিব, কিন্তু তথাপি অকণমান আপোনালোকে ধৈৰ্য ধৰি পেলাই কামবিলাক কৰিব। কিবা এটা আপোনাৰ পৰীক্ষা আছে বুলিয়ে যে আপুনি 19ত বাহ বলাই ঘূৰি ফুৰিব তেনেকুৱা আপোনালোকে নকৰিব, নহ'লে অশুভতা আহিব পাৰে। আপোনালোকে উপায় হিচাপত কাউৰীক আপোনালোকে ৰুটি দিব পাৰে, যদি কাউৰী আপোনালোকে ক'ৰবাত পাই যায় তেতিয়াহ'লে কাউৰীক ৰুটি দিব, আৰু যদি কাউৰী বিচাৰি নাপায় তেতিয়াহ'লে ৰাতি আপোনালোকে কুকুৰক বিস্কুট, ব্ৰেড, ৰুটি এইবিলাক দিবলৈ আৰম্ভণি কৰক, আৰু হনুমান চালিচা আপোনালোকে নিত্য পাঠ কৰি থাকক, অত্যন্ত আপোনালোকৰ শুভ ফল পাব। এইবিলাক যিবিলাক অশুভতা দেখা গৈছে বহুত পাৰ্চেণ্টেজ আপোনালোকৰ কমি যাব। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। তুলা ৰাশিৰ ষষ্ঠত পৰিব গোচৰ শনিদেৱে। তুলা ৰাশিৰ কাৰণে কেনেকুৱা আহকচোন। তুলা ৰাশিৰ কাৰণে তুলা ৰাশিৰ মানুহবিলাক কেনেকুৱা? তুলা ৰাশিৰ মানুহবিলাক হৈছে মিলনসাৰ, সন্তুলিত হৈ তেওঁলোকে থাকিবলৈ বিচাৰে, তেওঁলোকে সৌন্দৰ্যৰ লগত সদায় জড়িত হৈ থাকে, সদায় তেওঁলোকে উচ্চ আকাংক্ষা জীৱনত ৰাখে, সেইবিলাক চব ঠিকে আছে, কিন্তু এইবিলাক আপোনালোকে যিমান থাকিলেও আপোনালোকে 2025ৰ পৰা 2027ৰ ভিতৰত আপোনালোকে ভাবি চিন্তি খোজ দিব লাগিব। ভাবি চিন্তি খোজ দিয়াটো দৰকাৰী হ'ব, কাৰণ ষষ্ঠ স্থানত ৰোগ ৰিপু স্থানত শনিদেৱৰ প্ৰৱেশ হ'ব। কাৰণ শনিদেৱৰ যিটো নেচাৰেল স্বভাৱ সেইটোৱে পাপগত, গতিকে কিছুমান সৰু সৰু সমস্যা আপোনালোকৰ কাৰণে আহিব, নহাকৈ নাথাকে। সৰু সুৰা বাধা আহিব, কিন্তু আপোনালোকৰ লগতে সফলতাৰ ডাঙৰ ডাঙৰ সুযোগো এই বছৰত আপোনালোকৰ কাৰণে আহিব। মেহনত আৰু ধৈৰ্য এই দুটাই আপোনালোকৰ মূল মন্ত্ৰ হ'ব। এই দুটা যদি আপোনালোকে ৰাখিছে তেতিয়াহ'লে ধন উপাৰ্জনো কৰিব আৰু খৰচো আপোনালোকে নিয়ন্ত্ৰিত কৰিব পাৰিব। খৰচ নিয়ন্ত্ৰিত কৰিব, ধন ভালকে ইনকাম হৈ আছে, আৰু চিন্তা নকৰক। স্বাস্থ্য আৰু দিনচৰ্যা এইবিলাকত যদি আপোনালোকে অনিয়মিততা যদি কৰে তেতিয়াহ'লে আপোনালোকৰ স্বাস্থ্য বেয়া হৈ যাব। যদি স্বাস্থ্য বেয়া হৈ যাব গোটেইবিলাক গড়বড় হৈ যাব। দৌৰা দৌৰিকৈ কোনো ধৰণৰ সিদ্ধান্ত আপোনালোকে নল'ব। সঞ্চয় বা ইনভেষ্টমেণ্টত আপোনালোকে বহুত বেছি গুৰুত্ব দিয়াটো ভাল হ'ব। সফলতাৰ বাবে আপোনালোকৰ জব আৰু যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে কিছুমান পৰিৱৰ্তন আপোনালোকে কৰিব পাৰে। কিবা যদি পৰিৱৰ্তন কৰিম ভাবি আছিলে আপোনালোকে নিশ্চিতৰূপে কৰিব পাৰিব। সম্পৰ্কবোৰত মধুৰতা ৰখাটো বহুত দৰকাৰী। আত্মীয় স্বজনৰ লগত, পত্নীৰ লগত, ঘৰৰ বিভিন্ন সদস্যৰ লগত আপোনালোকে ভাল সম্পৰ্ক ৰাখিব লাগিব। কলা কৌশল আৰু অভ্যাস এইবিলাকৰ আপোনালোকৰ জীৱনত বহুত বেছি ভূমিকা বাঢ়িব। এইবিলাক আপোনালোকে জীৱনত সন্নিৱিষ্ট কৰাটো দৰকাৰ হ'ব। নতুন স্কিল শিকাৰ কাৰণে বিদ্যাৰ্থীৰ বাবে বহুত ভাল সময়। যিমানে শিকিব সিমানে আপোনালোকে সফল হ'ব পাৰিব। আপোনালোকে কেৱল কষ্টহে কৰিব লাগে, বাকী সফলতা আপোনালোকক শনিদেৱে দিবই দিব। ভূমি, ভৱন, বাহন আদিৰ আপোনালোকে দিশে খোজ দিব পাৰে, একদম ইজিলি, একো অসুবিধা নাই দেখুওৱা। প্ৰেমত আৰু বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ শুভই দেখুৱাইছে, একো অসুবিধা নাই দেখুওৱা। আলস্য, অন্যায় আৰু অশৃংখলতা এইকেইটা যদি আপোনালোকৰ জীৱনত আপোনালোকে আনে তেতিয়াহ'লে শনিদেৱৰ লাঠি ঘূৰোতে কিন্তু দেৰি নালাগে। এইটো সদায় মনত ৰাখিব। এই 2.5 বছৰ বিশেষ আপোনালোকে মনত ৰাখিব লাগিব। ধ্যান, যোগ, প্ৰাণায়াম, সাধনা এইবিলাকত আপোনালোকে মতি ৰাখক। জ্যোতিষ আদি যদি বিষয় শিকিবলৈ মন আছে, জ্যোতিষ শাস্ত্ৰত যদি আপোনালোকৰ ৰুচি আছে, শিকাৰ কাৰণে অত্যন্ত উত্তম সময়। এই 2.5 বছৰত আপোনালোকে জ্যোতিষ শিকাৰ কাৰণে আৰম্ভণি কৰিব পাৰে। বিদেশ গমনৰ আপোনালোকৰ সম্ভাৱনা বনিছে, বিদেশ গমন আপোনালোকে কৰিব পাৰে, বা বিদেশত যিসকলে এষ্টাব্লিছ হ'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণেও সুযোগ দেখা গৈছে। যাত্ৰাৰ পৰা আপোনালোকে লাভ পাব, নতুন নতুন কথা আপোনালোকে শিকিব পাৰিব, যাত্ৰা কৰি কৰিও আপোনালোকে কথা শিকিব পাৰিব। কেছ মামলাৰ দিশে আপোনালোকৰ বিজয় দেখাইছে, ভাল দেখাইছে। মাকৰ খালি হেল্থটো বেয়া হ'ব, সেইটোত অকণমান গুৰুত্ব দিব লাগিব।
আপোনালোকৰ কাৰণে উপায় হিচাপত যদি মই দিবলৈ বিচাৰো হনুমান চালিচাৰ আপোনালোকে সদায় এক পাঠ কৰক আৰু দুখীয়া মানুহক কাপোৰ খোৱা বস্তু আৰু পইচা এইবিলাক দি থাকক যিবিলাকক সঁচাকে দৰকাৰ তেওঁলোকক দি থাকক আপোনালোকৰ শনিদেৱৰ কৃপা প্ৰাপ্তি কৰি থাকিব এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে বৰ খবৰ ভাল নহয় বৃশ্চিক ৰাশিৰ পঞ্চমত শনিৰ গোচৰ হ'ব পঞ্চমত শনিয়ে বোলে ঘৰৰ পৰা দূৰলৈ যাবলৈ মজবুৰ কৰি দিয়ে এনেকুৱা ধৰণকেও লিখা আছে এতিয়া ঘৰৰ পৰা দূৰলৈ যাব বুলি মই নাই কোৱা কিন্তু যিটো মানে যেনেকে কোৱা হয় আৰু সেইটো মই জাস্ট আপোনালোকক কৈ দিছো ধৈৰ্য আপোনালোকৰ মূল মন্ত্ৰ হ'ব প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে ধৈৰ্য ধৰিব লাগিব ধৈৰ্যৰ অবিহনে আপোনালোকৰ কাৰণে এই আঢ়ৈ বছৰত আৰু একো নাই ধৈৰ্য আৰু মেহনত ধৈৰ্য ধৰিব মেহনত কৰিব ধৈৰ্য ধৰিব মেহনত কৰিব এইকেইটাই আপোনালোকৰ কাৰণে দৰকাৰী বস্তু মানসিকভাৱে আপোনালোকৰ ক্লেশ বহুত বেছি বৃদ্ধি হ'ব সেইকাৰণে মই প্ৰথমতে ধৈৰ্য ধৰা কথাটো কৈ লৈছো কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত মানসিক অশান্তি আহিব বিভিন্ন ধৰণৰ স্বাস্থ্য বাধা বিভিন্ন ধৰণৰ মানসিক অশান্তি আপোনালোকৰ বৃদ্ধি হৈ থাকিব আধ্যাত্মিক দিশত অৱশ্যে আপোনালোকৰ শুভ হ'ব আধ্যাত্মিক দিশত আপোনালোকে গতি কৰক আপোনালোকে এইবিলাকৰ পৰা ওলাবলৈ ৰাস্তা পাই যাব ধন আগমনত আপোনালোকৰ বাধা হ'ব ধনত বিভিন্ন সমস্যা আপোনালোকে দেখিবলৈ পাব ধন আপোনালোকৰ খালী হৈ যাব নিবেশ আপোনালোকে বহুত সাৱধানে কৰিব লাগিব ধন একদম ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা দেখাইছে নিবেশ কৰিলেও বহুত কম নিবেশ আপোনালোকে কৰিব লাগিব যদি ষ্টক মাৰ্কেটত নিবেশ কৰাৰ ইচ্ছা আছে খুব যদি চখ আছে বহুত সীমিত বহুত কম পৰিমাণৰ যিটো নেকি উৰি গলেও আপোনালোকৰ গাত নালাগে তেনেকুৱা পইচাহে আপোনালোকে নিবেশ কৰিব লাগিব ধাৰত ভুলতো পইচা নিদিব পইচা একদমেই ঘূৰি নাহিব জব আৰু ব্যৱসায়টো আপোনালোকৰ বাধা দেখা গৈছে ব্যাপাৰীসকলৰ কাৰণেও বিভিন্ন ধৰণৰ বাধা দেখাইছে নতুন নতুন তেওঁলোকেও কথা শিকিবলগীয়া তেওঁলোকেও নিজকে আপডেট কৰিবলগীয়া মানে সময় দেখাইছে প্ৰেমত আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যা আহিব কামত বহুত ফোকাস আপোনালোকে দিব লাগিব কিন্তু ফোকাস দিবলৈ আপোনালোকৰ প্ৰবলেম হ'ব সফলতাৰ গতি বিদ্যাৰ্থীসকলৰ কাৰণে মন্দ দেখুৱাইছে মেহনতৰ পৰা আপোনালোকে ফল নাপাব যিমানটো মেহনত কৰিব তাৰো আপোনালোকে আনকি ফলখিনি নোপোৱাটো দেখা গৈছে আত্মীয় কুটুম্বৰ লগত আপোনালোকৰ সম্পৰ্কবিলাক বেয়া হ'ব কিবা এটা কৈ দিলে আপুনিও কিবা এটা ক'লে সিফালেও কিবা এটা ক'লে ঘপকে গাত লগাকে মুখৰ পৰা ওলাই গ'ল সন্তানৰ কিন্তু বিবাহ আদি হ'ব পাৰে এইটো এটা প্লাছ পইণ্ট আপোনালোকৰ ঘৰত যদি বিবাহৰ উপযোগী সন্তান আছে তেতিয়াহ'লে তেওঁলোকৰ সন্তানৰ বিবাহৰ যোগ কিন্তু বনিছে বিবাহৰ দিশে আপোনালোকে সাৱধান হ'ব লাগিব যদি নিজে বিবাহ কৰিম বুলি উলিয়াইছে তেতিয়াহ'লে এইখিনি সময়ত আপোনালোকে বিবাহ কৰাটো অত্যন্ত বেছি সাৱধান হৈ কুণ্ডলী বিশ্লেষণ নকৰাকেতো বিবাহৰ কথা নেভাবিবই আৰু পৰাপক্ষত যদি আপোনালোকৰ বয়স পাৰ হৈ নাই যোৱা তেতিয়াহ'লে বিবাহ এইখিনি সময়ত নকৰাটো ভাল হ'ব ধৈৰ্যৰ আপোনালোকৰ মুখতে অগ্নি পৰীক্ষা হ'ব ক'বলৈ গ'লে ধৈৰ্য বহুত আপোনালোকৰ পৰীক্ষা শনিদেৱে এবাৰ লৈ ল'ব সন্ধিত আপোনালোকে ব্যৱসায় কৰা সকল বিশেষ সাৱধান হ'ব লাগিব নতুন কাম আপোনালোকে আৰম্ভ কৰাটো নিষেধ হ'ব যিবিলাক পুৰণা কাম আগৰ পৰা চলি থকা কাম সেইবিলাককে মুখৰিত কৰিবলৈ চেষ্টা কৰক নতুন কোনো কাম এইখিনি সময়ত আৰম্ভণি নকৰিব বেবি প্লেনিং হওক বিবাহ হওক বা নতুন কাম হওক আপোনালোকৰ কাৰণে এইখিনি সময়ত ভাল নহয় আপোনালোকে উপায় হিচাপত এনেকুৱা কি কৰিব যিটোৱে নেকি আপোনালোকৰ অশুভতাখিনি নাশ কৰিব পাৰিব বজৰং বাণৰ আপোনালোকে প্ৰতি শনিবাৰে পাঠ কৰিব আৰু আপোনালোকে ৰেগুলাৰ ৰাতি গধূলি সময়লৈ কুকুৰক ৰুটি কুকুৰক মানে পোহনীয়া কুকুৰক নহয় আকৌ দেই ৰাস্তাৰ যিবিলাক কুকুৰ বাটৰুৱা কুকুৰ তেওঁলোকৰ কাৰণে আপোনালোকে ৰুটি বিস্কুট ব্ৰেড এইবিলাক যোগান ধৰিলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ চতুৰ্থ স্থানত শনিৰ গোচৰ হ'বলৈ গৈ আছে চতুৰ্থ স্থানত আপোনালোকৰ আত্মনিৰীক্ষণ কৰিব লাগিব আপোনালোকে মানে নিজকে নিজে ক'বলৈ গ'লে খুব পঢ়িব লাগিব নিজকে নিজে আপোনালোকে মানে ধুই পেলাব লাগিব ক'বলৈ গ'লে ধৈৰ্য আপোনালোকে ধৰিব লাগিব আত্মচিন্তন আপোনালোকে কৰিব লাগিব আত্মনিৰীক্ষণ আপোনালোকে কৰিব লাগিব অচল সম্পত্তিৰ কিন্তু যোগ বনিছে ভূমি ভৱন বাহনৰ বিশেষ যোগ আপোনালোকৰ কাৰণে বনিছে সেইটো এটা প্লাছ পইণ্ট নিৱেশ কৰোঁতে ভালকৈ চাই চিতি কৰিব নহ'লে পইচা ডুবিব পাৰে ধন সঞ্চয়ত আপোনালোকে গুৰুত্ব দিব লাগিব কেৰিয়াৰত আপোনালোকৰ গণ্ডগোল দেখা গৈছে কেৰিয়াৰত আপোনালোকৰ অসন্তুষ্টিও থাকিব ঘৰতে থাকি আপোনালোকে ব্যৱসায় কৰা সকলৰ কাৰণে লাভ দেখাইছে ঘৰতে থাকি যিসকলে ঘৰৰ পৰাই কাম কৰে ৱৰ্ক ফ্ৰম হোম কৰে বা ঘৰতে এনেকুৱা ব্যৱসায় আছে তেওঁলোকৰ কাৰণে মোটামুটি লাভে দেখুৱাইছে ষড়যন্ত্ৰ আপোনালোকে শিকাৰ হ'ব পাৰে বিভিন্ন মানুহৰ মাজত আপোনালোকে ৰাজনীতিৰ শিকাৰ হ'ব পাৰে আপোনালোকৰ কাৰণে মাকৰ স্বাস্থ্য কিন্তু বেয়া হ'ব মাক যদি বেছি বৃদ্ধা অৱস্থাত আছে সময়ে সময়ে আপোনালোকে কি কৰিব লাগিব তেওঁলোকৰ চেকআপ কৰাব লাগিব আৰু মাকৰ লগত সম্পৰ্কও আপোনালোকৰ বেয়া হোৱাৰ সম্ভাৱনা দেখা গৈছে হৃদয়ত আপোনালোকে অশান্তি অনুভৱ কৰিব এইখিনি সময়ত কাৰণ হৃদয় স্থানত আপোনালোকৰ শনি বিৰাজ কৰিব আৰু ঘৰত আপোনালোকৰ অশান্তি হোৱাৰ সম্ভাৱনা দেখা গৈছে বিদ্যাৰ্থীৰ বিদ্যাৰ পৰা মন উঠি যাব উত মন লাগিব তত মন লাগিব পৰীক্ষাৰ সময়তো পঢ়িবলৈ মন নাযাব যিকোনো মুঠতে এনেকুৱা মানে বিভ্ৰান্তিৰ সৃষ্টি হৈ পৰিব বহুত ডাঙৰ কাম আপোনালোকে এইটো সময়ত হাতত নল'ব ভাৱনাত্মক প্ৰহাৰ আপোনালোকে কেউ দিশে প্ৰাপ্তি কৰিব পাৰে মামা পক্ষৰ লগত মোমায়েকৰ ঘৰৰ লগতো সম্পৰ্ক আপোনালোকৰ বেয়া হোৱাৰ সম্ভাৱনা দেখাইছে আৰু নতুন যদি সোমাম বুলি ভাবিছে নতুন ঘৰত যদি আপোনালোকে সোমাম বুলি ভাবিছে তেতিয়াহ'লে নতুন ঘৰত সোমোৱা এটা ঘৰৰ পৰা আনটো ঘৰলৈ শিফ্ট হোৱা বা ঘৰ বনোৱা এইবিলাক কাম কিন্তু আপোনালোকে কৰিব পাৰে বিবাহৰ ক্ষেত্ৰত আপোনালোকে বহুত সাৱধান হ'ব লাগিব সৰু সৰু কথা আপোনালোকে এৰা ধৰাৰ মাজত চলিব লাগিব
কানুনী ক্ষেত্ৰত বহুত আপোনালোকে সাৱধান হ'ব লাগিব মাটি কিনোতে যদি ভূমি কিনে তাৰ গোটেই কাগজ পাতি নথিপত্ৰ কিবা গণ্ডগোলীয়া মাটি নেকি ভালকে চাইহে আপোনালোকে কিনাটো উচিত হ'ব আপোনালোকৰ শত্ৰু বাঢ়িব আৰু কামবিলাক আপোনালোকৰ সময়তকৈ বহুত দেৰি হ'ব যিটো কাম 5 পৰা 6 দিন লাগে আপোনালোকৰ 15 দিন লাগিব যিটো কাম আপোনালোকৰ 1 মাহ লাগে সেইটো আপোনালোকৰ 6 মাহ লাগিব পাৰে মানে কামত পুৰা দিলে হৈ যাব আপোনালোকে নিয়ম হিচাপে কি কৰিব আহত গছৰ তলত প্ৰতি গুৰুবাৰ আৰু শনিবাৰে আপোনালোকে পানী ঢালিব গুৰিত আৰু পৰিক্ৰমা কৰিব আৰু আপোনালোকে হনুমান চালিচা প্ৰতিদিন এক পাঠ কৰিব তেতিয়া আপোনালোকৰ এইবিলাক সন্তুলন বনি থাকিব এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে থাকিব শনি তৃতীয় স্থানত শনি তৃতীয় স্থানত প্ৰৱেশ কৰি পেলাই আপোনালোকৰ ধৈৰ্য বঢ়াব মানে ধৈৰ্য আপোনালোকে ধৰিব লাগিব আত্মবিশ্বাস আপোনালোকে ৰাখিবলৈ শিকিব লাগিব অকলশৰীয়া কিন্তু আপোনালোকে অনুভৱ কৰিব পাৰে এইখিনি সময়ত আধ্যাত্মিকতা আৰু পুৰুষাৰ্থ এই দুইটাই আপোনালোকৰ কাৰণে মূল বাণী হ'ব ভাই ভনীৰ লগত সম্পৰ্ক বেয়া নহয় যাতে সেইটো ভালকে খেয়াল ৰাখিব ভাই ভনীক সহযোগ কৰিবলৈ চেষ্টা কৰক ভাই ভনীৰ পৰা সহযোগ ল'বলৈ চেষ্টা কৰক যাত্ৰা আপোনালোকৰ ছুটি যাত্ৰাবিলাক খুব হ'ব মেহনত আপোনালোকৰ বহুত বাঢ়ি যাব কিন্তু কথা নাই মেহনত যিমানে কৰিব সিমানে আপোনালোকে ফল পাব সম্পৰ্কবিলাক যিকোনো সম্পৰ্ক আপোনালোকে ৰিলেশ্যনশ্বিপবিলাক ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ জীৱনটো এই 2.5 বছৰটো সহজ আৰু সৰল হ'ব ধনৰ দিশত আপোনালোকৰ মজবুতি আহিব স্বাস্থ্যৰ দিশে আপোনালোকে অকণমান খেয়াল ৰাখিব লাগিব ছুটি যাত্ৰা আপোনালোকৰ বহুত হ'ব স্কিল ডেভেলপ কৰাৰ কাৰণে বহুত ভাল সময় স্কিল ডেভেলপ কৰক নিজকে মুখৰিত কৰিবলৈ চেষ্টা কৰক নিজকে যিমান পাৰে আপডেট কৰিবলৈ চেষ্টা কৰক নিবেশ আপোনালোকে দৌৰাদৌৰিত নকৰিব একদম মানে ধৈৰ্য ধৰি পেলাই আপোনালোকে নিবেশ কৰিব লাগিব ভূমিত আপোনালোকে নিবেশ কৰিব পাৰে এইখিনি সময়ত মেহনতৰ বাবে আপোনালোকৰ ভাগৰ বৃদ্ধি হ'ব পাৰে কাম কৰাৰ কাৰণে যেটো কামৰ ভাগৰ সেইটো আপোনালোকৰ দেখা পাব পাৰে নিজকে আপোনালোকে আপডেট কৰি থাকক নিজকে আপডেট কৰি থাকিলে আপোনালোকৰ ভাল হ'ব ইনকামৰ কাৰণে নতুন নতুন পথ আপোনালোকৰ ওলাব পাৰে আৰু সেই পথবিলাকত আপোনালোকে যদি কাম কৰে সফলো হ'ব পাৰে 2026 ফালে আৰ্থিক দিশটো বহুত বেছি ভাল হোৱাৰ সম্ভাৱনা দেখা গৈছে যিসকলে আৰ্থিক দিশত অলৰেডি আছে মানে যিসকলে ইনকাম কৰি আছে তেওঁলোকৰ কাৰণেহে এটো ফল গঠন হ'ব যিসকলে ইনকামে কৰা নাই তেওঁলোকৰ আৰ্থিক অৱস্থাটো কেনেকৈ ভাল হ'ব সেইটো কিন্তু খেয়াল ৰাখিব প্ৰমোশন আদি আপোনালোকৰ হ'ব পাৰে যিসকলে চাকৰি কৰে মিডিয়াৰ লগত জড়িত যিসকল ব্যক্তি মানে সোশ্যাল মিডিয়া আদিৰ লগত জড়িত বা যিকোনো মিডিয়াৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে 2026 চনত বহুত বেছি সুযোগ অহাটো দেখা গৈছে আপোনালোকে শনিৰ 4.5 পৰা বাহিৰ ওলাব এবাৰ একদম টোটালি ওলাই যাব কিন্তু তথাপিতো ওলালে বুলি সব ফলনি একেবাৰতে ঘপককে হৈ নাযায় এই বস্তুবিলাক অকণমান আপোনালোকে ধ্যান দিব লাগিব আপোনালোকৰ নেতৃত্ব ক্ষমতা বৃদ্ধি হ'ব বিদ্যাৰ্থীৰ বাবে বহুত সফলতাৰ সময় বিদ্যাৰ্থীৰ বাবে ভাল সময় বিদেশত শিক্ষা গ্ৰহণ কৰাৰো আপোনালোকৰ যোগ বুলিব ঘৰৰ মানুহৰ লগত সময় আপোনালোকে ব্যতীত কৰিব পাৰিব সময় পাব নতুন সদস্যৰ আগমন আপোনালোকৰ ঘৰত হ'ব পাৰে প্ৰেমত কিন্তু আপোনালোকে অকণমান ঠক প্ৰবঞ্চনাৰ শিকাৰ হ'ব পাৰে সাৱধান আপোনালোকে হ'ব লাগিব স্বাস্থ্যত আপোনালোকৰ বিশেষ অসুখ নহয় ইনে নৰমালি দেখাইছে স্বাস্থ্যটো যিসকলে ৰক্তচাপৰ লগত জড়িত ৰোগত ভুগি আছে বা হৃদয় ৰোগৰ লগত ভুগি আছে তেওঁলোকৰ কাৰণেহে অকণমান ভাবিবলগীয়া কথা বা সাৱধানে থাকিবলগীয়া কথা ধৰ্ম আধ্যাত্ম আপোনালোকে নেৰিব এই দুটা দিশ যদি এৰি দিয়া নহয় তেতিয়াহ'লে আপোনালোকৰ সব শেষ হৈ যাব বুলি আপোনালোকে ভাবি ল'ব পাৰে আপোনালোকৰ বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিবলৈ বিদ্যাৰ্থীসকলক মাক বাপেকে বুজাব লাগে যিকোনো এটো যে বেয়া দিশ এটো যে গলে ক্ষতি হ'ব এটো বস্তুৰ লগত সংগতি কৰিলে যে ক্ষতি হ'ব বিদ্যাৰ্থীসকলক আপোনালোকে মাক বাপেকসকলে বুজোৱাটো বহুত ভাল হ'ব যিসকল মানে মকৰ ৰাশিৰ বিদ্যাৰ্থী তেওঁলোকৰ মা আৰু দেউতা বহুত সজাগ হওক আৰু বিদ্যাৰ্থীসকলক তেওঁলোকৰ সুযোগ আহিব সফলতা আহিব কিন্তু ভাল বেয়া দিশটো খুব আপোনালোকে তেওঁলোকক এবাৰ বুজাই দিব লাগিব শত্ৰুৰ পৰা আপোনালোকে নিশ্চিন্ত নহব একেবাৰে নিশ্চিত হৈ নাযাব মই এটো কোৱা নাই যে বহুত শত্ৰু হ'ব কিন্তু শত্ৰুৰ পৰা একেবাৰে নিশ্চিন্ত নহব অকণমান আমনি শত্ৰুৰ পৰা থাকিব নিয়ম হিচাপত প্ৰতিকাৰ হিচাপত প্ৰতিদিন আপোনালোকে হনুমান চালিচাৰ পাঠ কৰক আৰু দেৱী কৱচৰ পাঠ কৰক লগতে আপোনালোকে মাছক আৰু পৰুৱাক আৰু গৰুক আৰু কুকুৰক আপোনালোকে ৰুটি দি থাকক বা কিবা খাদ্য বস্তু দি থাকক আপোনালোকৰ কাৰণে ভাল হ'ব এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে দ্বিতীয় স্থানত হ'ব শনিৰ গোচৰ দ্বিতীয় স্থানত শনিৰ যেতিয়া গোচৰ হয় এই স্থানটো কল্পনা শক্তিৰ বা বুদ্ধিমত্তাৰ বা বাণী আপোনালোকৰ কিন্তু কৰ্কট হ'ব আপোনালোকে বুদ্ধিমান হয় বহুত কল্পনাশীল হয় বহুত উচ্চ আকাংক্ষী হয় কিন্তু 4.5 শেষ 2.5 বছৰে আপোনাক বহুত অনুভৱ এইবাৰ দি যাব ব্যয় আপোনালোকৰ কৰাব ধন সঞ্চয়ত আপোনালোকৰ বাধা কৰিব বাণী আপোনালোকৰ কৰ্কট বনাব ভুল বুজাবুজি হ'বলৈ খালি আপোনালোকে ৰিলেশ্যন বিলাকত নিদিব তেতিয়া আপোনালোকে ফচি যাব নতুন কৌশল আপোনালোকে নিজকে শিকাবলৈ চেষ্টা কৰক নিজকে ডেভেলপ কৰিবলৈ বা স্কিল ডেভেলপ কৰিবলৈ চেষ্টা কৰক আধ্যাত্মিকতাৰ জীৱনত আপোনালোকে মুখ্য বস্তু হিচাপে প্ৰয়োগ কৰিলে বা আধ্যাত্মিক ক্ষেত্ৰত আপোনালোকে মুখ্য বস্তু হিচাপে যদি জীৱনত ভাবি লয় তেতিয়াহ'লে আপোনালোকৰ উদ্ধাৰ পাক্কা
এইখিনি সময়ত মাকৰ লগত সম্পৰ্ক আপোনালোকৰ বেয়া হ'ব পাৰে, মাকৰ স্বাস্থ্য আপোনালোকৰ বেয়া হ'ব পাৰে আৰু হৃদয়ৰ ৰোগ নতুনকৈ আপোনালোকৰ আৰম্ভণি হ'ব পাৰে। বন্ধুৰ লগত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে, হৃদয়ত আঘাত আপোনালোকৰ লাগিব পাৰে, মানে ভাৱনাত্মক আঘাত লাগিব পাৰে। চাকৰিত আপোনালোকৰ স্থিৰতা আহিব অৱশ্যে এইখিনি সময়ত, কিন্তু নিজৰ ওপৰত আপোনালোকে বিশ্বাস বেছিকৈ কৰিব লাগিব, আনৰ ওপৰত নহয়, নিজৰ ওপৰতে অকল বিশ্বাস কৰাটো ভাল হ'ব। বিদ্যাৰ্থীৰ বাবে আপোনালোকে ফ'কাছটো বঢ়াব লাগে, খালি বহুত শ্ৰেষ্ঠ সময় আপোনালোকে ফল দেখা পাব, কিন্তু ফ'কাছটো আপোনালোকে বঢ়াব লাগিব। ৰক্তচাপ আৰু হৃদয় ৰোগীসকলৰ কাৰণে আপোনালোকৰ কাৰণে ভাল খবৰ নহয়, বহুত সাৱধানে আপোনালোকে থাকিব লাগিব। নিজৰ মানুহে এইখিনি সময়ত আপোনালোকৰ কাৰণে শত্ৰুৰ নিচিনা ব্যৱহাৰ কৰিব পাৰে, ঘৰত আপোনালোকৰ অৱশ্যে অশান্তিও হ'ব পাৰে। ডাঙৰৰ লগত মতভেদ হ'ব পাৰে, নিজতকৈ ডাঙৰৰ লগত সম্পৰ্কবিলাক যাতে বেয়া নহয় বিশেষ খেয়াল ৰাখিব লাগিব। পৰিবাৰত বিবাহ আদিৰ মংগল উৎসৱৰ সম্ভাৱনা দেখা গৈছে। ভাৱনাত্মক সন্তুলন আপোনালোকে বনাব লাগিব। বেমাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে ডিঙিৰ বিষ, দাঁতৰ সমস্যা, পাচন তন্ত্ৰৰ সমস্যা আপোনালোকৰ কাৰণে দেখুৱাইছে, আৰু অনিদ্ৰা আৰু মানসিক অশান্তি এইকেইটাও আপোনালোকৰ কাৰণে দেখাই আছে। নিতৌ আপোনালোকে উপায় হিচাপত দেৱী কৱচৰ আপোনালোকে পাঠ কৰক, আৰু গধূলি গধূলি শনিবাৰ আৰু মঙলবাৰে আপোনালোকে কুকুৰক, ৰাস্তাৰ কুকুৰবিলাক, বাটৰুৱা যিবিলাক কুকুৰ সেইবিলাকক খাদ্য বস্তু প্ৰদান কৰক, তেতিয়া আপোনালোকৰ সন্তুলিত হৈ থাকিব। আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ মধ্য ধৈৰ্য্য। মীন ৰাশিয়ে অলৰেডি 2.5 বছৰ পাৰ কৰিলে, এই 2 নম্বৰ ধৈৰ্য্যটো হ'ব, আৰু আপোনালোকৰ মানে টোটেলত আপোনালোকৰ 5 বছৰ এতিয়াও আছে 4.5। আপোনালোকে নিজকে নিজে আপোনালোকে অকণমান মুখৰিত কৰিব লাগিব, আত্মনিৰ্ভৰশীল আপোনালোকে বনিব লাগিব, লোকৰ ওপৰত কোনো ধৰণৰ বিশ্বাস নকৰিব, নিজৰ বিশ্বাসটোৱে সকলোতকৈ ওপৰত ৰাখিব লাগিব, আৰু ব্যৱহাৰিক বনিব লাগিব, আপোনালোকে প্ৰেক্টিকেল বনিব লাগিব। এইটো সময়ত প্ৰেক্টিকেল বনিব লাগে, নতুন নতুন বস্তু শিকিব লাগে, ধৈৰ্য আপোনালোকে বঢ়াব লাগে, পটকে কোনো ধৰণৰ কথাত পটকে ৰিয়েকশ্যন নকৰিব, সংৰাগত আপোনালোকে কণ্ট্ৰল বনাই ৰাখিব লাগে। ক'বলৈ গ'লে আপোনালোকৰ কাৰণেও অগ্নি পৰীক্ষা যেনে দেখা গৈছে। নিজৰ ব্যক্তিত্ব, স্বাস্থ্য আদিত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব, আৰু কিছুমান মানুহে আপোনালোকৰ কথা কি ভাবে সেইটোতকৈ আপুনি নিজৰ ডেভেলপটোৰ ওপৰত বেছি গুৰুত্ব দিলে ভাল হ'ব। খৰচ আপোনালোকৰ বৃদ্ধি হ'ব, পুৰণা কিছুমান এনেকুৱা সম্পৰ্ক যিবিলাক নেকি বহুত দিনৰ পৰা চলি আছিলে সেইবিলাকো আপোনালোকৰ ভাঙি চিঙি যাব পাৰে। আপোনালোকৰ বৈবাহিক ক্ষেত্ৰতো অশান্তি হ'ব পাৰে, বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ অসন্তুলিত হ'ব পাৰে, সাৱধান হ'ব আপোনালোকে, নিজৰ বাণীত আপোনালোকে সংযম কৰিব লাগিব। বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ বহুত কিছুমান ক্লেশ আহি পৰিব পাৰে, আৰু যাৰ ৰিলেশ্যন আগৰ পৰাই বেয়া তেওঁলোকৰ কিন্তু বিবাহ বিচ্ছেদ পৰ্যন্ত হ'ব পাৰে। আপোনালোকে সতৰ্ক হৈ থাকিব লাগিব। মই ভয় খুৱাই দিছোঁ বুলি নাভাবিব, কিন্তু যিটো হ'ব লগা আছে মই ক'বই লাগিব, কাৰণ মই মিছাকৈ ক'ব নোৱাৰোঁ। সঞ্চয় কৰিবলৈ আপোনালোকে চেষ্টা কৰক। এটা আপোনালোকৰ ভাল মানে বস্তু আপোনালোকে সদায় মন কৰিব, যেতিয়া আপোনালোকক কোৱা হয় আপোনালোকৰ খৰচ বৃদ্ধি হ'ব বুলি, খৰচ আপোনালোকৰ কেনেকৈ বৃদ্ধি হ'ব যদি আয়ে নহয়, মানে আপোনালোকৰ আয় হ'ব, ইনকাম হ'ব, সেইকাৰণেতো খৰচৰ বৃদ্ধি হ'ব, সেইটো বস্তু আপোনালোকে ধ্যান দিব। চাকৰি, ব্যৱসায় সকলোতে অস্থিৰতা দেখা গৈছে, সকলোতে আপোনালোকৰ মানসিক টেনশ্যন দেখা গৈছে। ধন আগমন আপোনালোকৰ হ'ব, সেইটোত আপোনালোকে চিন্তা কৰিব নালাগে, কিন্তু ব্যয়াধিক্য হ'ব, ধন নাথাকিব, সেইটোৱে সমস্যা আপোনালোকৰ দেখা দিব। বিদ্যাৰ্থীৰ কাৰণে সংঘৰ্ষ বাঢ়িব, অত্যন্ত বেছি মনবিলাক অ'ত ত'ত ভটকি ফুৰিব, পঢ়াত মন নালাগিব, কোনোবাই কিবা ক'লেও খং উঠিব, কোনোবাই ভাল কথাটো ক'লেও বেয়া যেন লাগিব, শত্ৰু যেন ভাবিব, এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক দেখাইছে। প্ৰথমৰ পৰাই যিবিলাক ৰিলেশ্যনশ্বিপত আপোনালোকে আছে, প্ৰেম ৰিলেশ্যনশ্বিপ অলৰেডি বনি আছে, সেইবিলাকৰ কাৰণে বেছি মানে প্ৰব্লেম নাই। যদি নতুন প্ৰেম সম্পৰ্ক বনাম বুলি ভাবিছে তেওঁলোকৰ কাৰণে প্ৰব্লেম অৱশ্যে দেখা গৈছে, কিন্তু সকলো চাইডে যেতিয়া আপোনালোকৰ কাৰ্যক্ষেত্ৰত যদি প্ৰব্লেম হয়, আয় ইনকামত যদি প্ৰব্লেম হয়, ঘৰত যদি অশান্তি হৈ থাকে, তেতিয়াহ'লেতো প্ৰেম ক্ষেত্ৰতো প্ৰভাৱ পৰিব, তাতো প্ৰভাৱ নপৰাকৈ নাথাকে। সেইকাৰণে বহুত ভাল বুলিও ধৰি নল'ব। অহংকাৰৰ পৰা আঁতৰি থাকিব। অহংকাৰ যদি এইখিনি সময়ত আহে, কিবা কথাত পইচাক লৈ বা যিকোনো সা সম্পত্তিক লৈ বা নলেজক লৈ আপোনালোকৰ প্ৰব্লেম হ'ব। বিষ বেদনা আপোনালোকৰ বনি থাকিব, পাচন তন্ত্ৰৰ সমস্যা হ'ব পাৰে, বিশেষকৈ আঁঠুৰ গাঁঠিৰ বিষ, কমৰৰ গাঁঠি, এই মানে যিমানবিলাক গাঁঠি আছে সেই গাঁঠিবিলাকৰ বিষ আপোনালোকৰ হ'ব পাৰে, মানে জইণ্ট পেইনবিলাক আপোনালোকৰ হ'ব পাৰে। ভোগ এৰি পেলাই আপোনালোকে যদি যোগলৈ যায়, মানে যোগ প্ৰাণায়াম এইবিলাকৰ যদি সহায় লয়, আধ্যাত্মৰ যদি সহায় লয়, তেতিয়াহ'লে আপোনালোকৰ ইমান বেছি ক্ষতি নহয়। শাৰীৰিকভাৱে আপোনালোকে দুৰ্বল অনুভৱ কৰিব, আলস্য আপোনালোকৰ যিহেতু বৃদ্ধি হ'ব। যদি আপোনালোকৰ আলস্য আহি যায়, আলস্যৰ ওপৰত যদি বিজয় পাব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে 2.5 বছৰটো বৰবাদ বুলি ধৰি ল'ব লাগিব। পুৰুষাৰ্থ কৰক, কষ্ট কৰক, আপোনালোকে শান্তি তেতিয়াহে আপোনালোকে লাভ কৰিব পাৰিব। মুঠতে আপোনালোকক ভয় খুৱাই দিয়া কথা নহয়, কিন্তু এইখিনি যিখিনি প্ৰভাৱ দেখুৱাইছে তাত আপোনালোকে বিজয়টো নিজে প্ৰাপ্তি কৰিব লাগিব। এতিয়া কোনোবাই ৰাতিপুৱা উঠে বহুত দেৰিকৈ, তেওঁলোকৰ কাৰণে অকণমান সোনকালে উঠাটো ভাল হ'ব। কিছুমান মানুহ আছে কিবা নকৰে বুলি, জব নকৰে বুলি দিনটো বিচনাত পৰি থাকে, তেওঁলোকে বাৰীখনতে কিবা এটা কাম কৰি থাকক, গছপুলিকে আপোনালোকে কিবা এটা লগাওক, সৰুকৈ আপোনালোকে লাগিলে খেতিকে অকণমান কৰক, যদি ঠাই আছে, ঠাই নাথাকিলেওতো কাৰ্টনত আপোনালোকে খেতি কৰিব পাৰে। মুঠতে নিজকে ব্যস্ত ৰখাটো বহুত জৰুৰী। নিজৰ মানুহৰ লগত আপোনালোকৰ সম্পৰ্কবিলাক যাতে ভালে থাকে সেইটো খেয়াল ৰাখিব, কাৰণ সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনাও বহুত দেখাইছে। নিয়ম হিচাপত বা প্ৰতিকাৰ হিচাপত আপোনালোকে কি কৰিব? আহত গছৰ তলত সদায় পানী দিব, মাটি দালি দান দিব, আৰু গোটেই মাহটোত এটা শনিবাৰত আপোনালোকে কি কৰিব? পুৰি বনাব বা পৰঠা বা পুৰি যি বনায় আপোনালোকে বনালে, নহ'লে তেল দিয়া ৰুটি বনালে,
ৰুটি বনাই পেলাই আপোনালোকে বেঙেনাৰ চব্জি বা বেঙেনা ফ্ৰাই আপোনালোকে বনালে আৰু তিলৰ চাটনি এইকেইটা বস্তু আপোনালোকে এক মাহত এটা শনিবাৰে আপোনালোকে মানুহক খুৱাবলৈ দুখীয়া যিসকলক খাদ্য বস্তু ধৰক দৰকাৰ তেওঁলোকক আপোনালোকে খুৱাবলৈ আৰম্ভ কৰক আপোনালোকৰ বহুতখিনি মানে বেয়া ফল নাশ হ'ব আৰু যাৰ চন্দ্ৰমাটো পীড়িত হৈ নাই যাৰ চন্দ্ৰমাৰ ওপৰত শনি প্ৰভাৱ নাই তেওঁলোকে ইমান বেছি কষ্ট নাপায় কিন্তু যিসকলৰ আছে ভয়ংকৰ পীড়া কিছুমান ক্ষেত্ৰত আপোনালোকৰ হ'ব পাৰে গতিকে ভিডিওটো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ফেচবুকত যদি চাই আছে ফলো কৰিব ইউটিউবত যদি চাই আছে সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব মানুহক এইবিলাক কথা জনোৱাটো বহুত দৰকাৰী কাৰণ গ্ৰহে যেতিয়া পৰিৱৰ্তন কৰে জীৱনত গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে বহুত বেছি প্ৰভাৱ বিস্তাৰ কৰে শনি গুৰু এইবিলাক প্ৰকাণ্ড গ্ৰহ হয় গতিকে এইবিলাকৰ বিষত বেছি প্ৰভাৱ আমাৰ জীৱনত প্ৰভাৱ দেখা যায় গতিকে আপোনালোকে এই ভিডিওবিলাক কেতিয়াও মিছ নকৰিব ভিডিওবিলাক আপোনালোকে চাব তাৰ তত্ত্ববিলাক বুজিবলৈ চেষ্টা কৰিব কাৰোবাৰ ফলটো বেয়া বুলি কৈছো বুলি আপোনালোকে তাত বেয়া নাপাব যিটো ফল আপোনালোকৰ কাৰণে আছে মই সেইটোও ক'ব পাৰিম মই না বঢ়াই ক'ব পাৰিম না কমাই ক'ব পাৰিম ধন্যবাদ